এখন বিছনা আছিল, সেই বিছনাখন ভাগি গৈছিল আৰু বিছনাখন ভাগি যোৱাৰ পাছত এই টেবুলখন আৰু এই আলমাৰিটো সেই ভগা বিছনাখনৰ যিখিনি কাঠ আছিল সেই কাঠখনে বনাই লৈছিল। সেই যিখিনি কাঠ আছিলে বিছনাখনৰ ভগা বিছনাখনৰ, তাৰপিছত এই টেবুলখন আৰু এই আলমাৰিটো তেওঁলোকে বনাই লৈছিল। এখন ঘৰত আছোঁ আৰু সেই ঘৰখনৰ এজন ছাত্ৰৰ এখন পঢ়া টেবুলৰ সন্মুখত মই উপস্থিত আছোঁ। মই প্ৰথমে পঢ়া টেবুলখন মই দেখুৱাই ল'ব বিচাৰিছোঁ যে এখন পঢ়া টেবুল আপোনালোকে দেখিব আৰু এইখন পঢ়া টেবুলতে পঢ়ি দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিজ্ঞান বিভাগত আটাইকেইটা বিষয়তে লেটাৰসহ 87% নম্বৰলৈ উত্তীৰ্ণ হৈছে। আৰু তাতোতকৈ ভাল খবৰটো যে গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত যি দেৱৰাজ ৰয় মহাবিদ্যালয় আছে, সেই দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত কলেজখনৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ নম্বৰে উত্তীৰ্ণ হৈছে। ছাত্ৰজন উপস্থিত আছে মোৰ লগত, ছাত্ৰজনৰ লগত কথা পাতিম। কিন্তু প্ৰথম কথাটো হ'ল মই ঘৰুৱা যিটো পৰিৱেশৰ মাজৰ পৰা গৈ এই ঘৰখনৰ পৰা গৈ যে সেই যিটো ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে, যিটো সফলতা অৰ্জন কৰিছে, সেই সফলতাৰ ক'ৰ পৰা আচলতে কৰিছিলে, যিখন ঘৰৰ পৰা কৈছিলে তাত মই উপস্থিত আছোঁ। মই আকৌ দেখুৱাই ল'ব বিচাৰিছোঁ যে সেইখন টেবুল, যিখন টেবুলৰ পৰা সেই ছাত্ৰজন উত্তীৰ্ণ হৈছিলে, ছাত্ৰজনে ইয়াতে পঢ়িছিলে। আৰু এটা কথা ক'ম যে এই যিখন পঢ়া টেবুল দেখিছে, এই পঢ়া টেবুলখনত ছাত্ৰজন বহিবলৈ কিন্তু ইয়াত চকীৰ ব্যৱস্থা নাছিলে। এইখন টেবুল আৰু মোৰ কাষতে এখন বিচনা দেখিব, সেই যিটো ৰুম, এই পঢ়া টেবুলখনৰ পৰা চকী নথকাৰ কাৰণে এই বিচনাখনলৈ সেই টেবুলখন টানি আনি ইয়াত বহি পেলাই পঢ়া শুনা কৰিছিলে এখন চকীৰ অভাৱত। দেখিব আৰু তাতোতকৈ ডাঙৰ কথা হ'ল কাষত যিটো আলমাৰি দেখিব, এটা আলমাৰি, কিতাপ থোৱা এটা আলমাৰি বনাই লৈছে। এই এখন বিচনা আছিল। মই কাহিনীটো প্ৰথমেই কৈ লৈছোঁ যে এখন বিচনা আছিল, সেই বিচনাখন ভাগি গৈছিল আৰু বিচনাখন ভাগি যোৱাৰ পাছত এই টেবুলখন আৰু এই আলমাৰিটো সেই ভগা বিচনাখনৰ যিখিনি কাঠ আছিল সেই কাঠখনে বনাই লৈছিল। সেই যিখিনি কাঠ আছিলে বিচনাখনৰ, ভগা বিচনাখনৰ, তাৰপিছত এই টেবুলখন আৰু এই আলমাৰিটো তেওঁলোকে বনাই লৈছিল। মই সফলতা অৰ্জন কৰা সেই ছাত্ৰজন মোৰ লগত আছে। গোলাঘাট জিলাৰ পুনৰ কৈছোঁ যে গোলাঘাট জিলাৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা ইতিমধ্যে বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যনসহ কলেজখনৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ নম্বৰ লাভ কৰি উজ্বলি উঠিছে। আৰু তাতোতকৈ ডাঙৰ কথা যে যিটো আমাৰ গণিত বিভাগ, সেই যিটো গণিতৰ বিষয়, সেই গণিতৰ বিষয়ত 92 নম্বৰ লাভ কৰিছে। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম মহম্মদ ৰফিকুল হক। এটা পৰিয়ালৰ পৰা গৈছা, যিটো পৰিয়ালত তোমাৰ পিতৃ মিস্ত্ৰী কৰে। ঘৰখনৰ অৱস্থা আমি দেখিছোঁ, ঘৰখনৰ সামগ্ৰিক পৰিৱেশটো মই দেখুৱাম। প্ৰথমে জানিছিলোঁ কেনেদৰে পঢ়িছিলা? মই প্ৰায়ভাগত দিনতে পঢ়োঁ, যিহেতু এইটো গাঁও এৰিয়া, ইয়াত মানে গধূলি কাৰেণ্টৰ অলপ অসুবিধা কৰে। দিনৰ পোহৰতে পঢ়োঁ। গধূলি ৰাতি 8টামান বজাত ভাত খাই পঢ়োঁ, মানে গধূলি সময়কণ যি সময় লাইন নাথাকে সেই সময় অলপ ৰেষ্ট দিওঁ। দিনৰ সময়তে পঢ়োঁ, 4টামান বজাৰ পৰা ৰাতিপুৱা 12টা 1টামানলৈকে পঢ়োঁ, তেনেদৰে পঢ়ি যাওঁ। তোমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা মানে মেট্ৰিকত তোমাৰ ৰিজাল্টটো কি আছিলে? মোৰ 91% আছিলে তাত। মেট্ৰিকত 91% আছিলে, তাতো গোটেইকেইটা বিষয়তে লেটাৰ মাৰ্ক পাইছিলোঁ। এতিয়া কলেজত পঢ়াৰ উপৰিও ঘৰুৱাভাৱে কোনোবাই তোমাক সহায় সহযোগ কৰিছিল নেকি যে পঢ়াৰ ক্ষেত্ৰত? মই বাকীবোৰ ছাবজেক্ট অনলাইন ইউটিউবত যিবোৰ ফ্ৰী মেটেৰিয়েল পায় সেইবোৰৰ পৰা পঢ়িছিলোঁ। বাকী মেথছৰ আমাৰ ৰুবুল বৰ্মন ছাৰৰ পৰা মই মেথছৰ সহায় লৈছিলোঁ গোটেই বছৰটো। মানে কেনেকুৱা লাগিছে? ইমান ভাল এটা ৰিজাল্ট কৰিছা, মনত যিহেতু ভালেই লাগিব, তথাপিতো এখন ঘৰৰ পৰা গৈছা, যিখন ঘৰত পিতৃয়ে যদি এদিন কাম কৰিবলৈ নাযায় তেতিয়াহ'লে তোমাৰ পিছদিনাখন চলা এটা অসুবিধা, এনেকুৱা এটা পৰিৱেশ তোমালোকৰ সৃষ্টি হয়। তাৰ মাজতো বিজ্ঞানৰ শাখাত যথেষ্ট খৰচ হয়, কিতাপবোৰো যথেষ্ট দাম হয়। সেই সম্পৰ্কত বা আৰ্থিকভাৱে তুমি কেনেদৰে তোমাক আগবঢ়াই লৈ গৈছিল বা ক'ৰ পৰা সহায় সহযোগিতা পাইছিলা, পিতৃ মাতৃয়ে হওক বা বেলেগেই হওক? যিমান দূৰ পাইছে দিছে। আবাই আজি বহী এখন লাগিলে টকা বোলে 2 দিনৰ পিছত হ'লেও আনি দিয়ে। তেনেদৰে মই দিস্তা বহী ব্যৱহাৰ কৰোঁ, দেখিব পাৰিছে দিস্তা বহী ব্যৱহাৰ কৰোঁ। দিস্তা বহী এক্ৰিলিক আনিলে বহুত কম টকা পৰে, 20 টকা 10 টকা এনেকৈ পৰে। তেনেকৈ দিস্তা বহীতে অলপ কম খৰচতে হৈ গৈছে। মই অকণমান তোমাৰ টেবুলখনৰ ওচৰলৈ আহা, তুমি অকণ দেখুৱাইছোঁ যে মই দেখুৱাই লৈছোঁ যে আপোনালোকে দেখিব ইয়াত কিনা বহী ইয়াত নাই। দিস্তা যিসমূহ পাত তেওঁলোকে কিনি আনি পেলাই এইদৰে বনাই ঘৰত বহুত ডাঙৰ এটা জাপ, আৰু এইদৰে নিজে ঘৰত বহী কাগজ তেওঁলোকে বনাই লৈ এইদৰে তেওঁলোকে পঢ়া শুনা কৰিছিলে, এইদৰে লিখাৰ ব্যৱস্থা কৰিছিলে। মই দেখুৱাই লৈছোঁ
আৰু আৰু কথা পাতিম তোমাৰ লগত মই অকণমান প্ৰথমে অকণমান ঘৰুৱা পৰিৱেশটো দেখুৱাইছোঁ কাৰণ অকণমান বাহিৰলৈ মই আহিবলৈ অনুৰোধ জনাইছোঁ মোৰ সহযোগীক সেইখন ঘৰ মই দেখুৱাই লৈছোঁ যে দেখিব যে তৰ্জাৰ বেৰ আৰু সূৰ্যৰ পোহৰ এইদৰে সোমাই আছে গোটেই পৰিৱেশটো অকণমান মই ভালদৰে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মোৰ সহযোগী আছে যে গোটেই ঘৰখন আপোনালোকে চাওক আৰু এই ঘৰখন আমি এটা কাৰণেই দেখুৱাইছোঁ যে এইখন ঘৰৰ পৰাই আচলতে সফলতা অৰ্জন কৰিছে আচলতে কোৱা হয় যে দৰিদ্ৰতা কেতিয়াবা শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হয় কিন্তু একাগ্ৰতা আৰু মনোবল যদি থাকে কেতিয়াও এই দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাৰে উদাহৰণ এই যিজন ছাত্ৰ ঘৰত তাত উপস্থিত আছোঁ আমি বাহিৰৰ অকণমান পৰিৱেশটো দেখুৱাইছোঁ গোটেই ঘৰখন অকণমান বাহিৰৰ পৰা মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে সম্পূৰ্ণ ঘৰখন আপোনালোকে চাওক যে এই ঘৰখনৰ পৰাই সেই ছাত্ৰজনে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত মহাবিদ্যালয়খনৰ পৰাই আচলতে জিলিকি উঠিছে যে সকলোতকৈ শ্ৰেষ্ঠ হৈছে এই ছাত্ৰজন মই অকণমান সেই ছাত্ৰজনক যিগৰাকী ঘৰুৱাভাৱে কিছু সহায় সহযোগিতা আগবঢ়াই পঢ়াৰ ক্ষেত্ৰত আগবঢ়াই নিছিল আমাৰ মাজত উপস্থিত আছে শিক্ষকজনক মই প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ কি নাম আছিলে আপোনাৰ মোৰ নাম ৰুবুল বৰ্মন মই আচলতে ইয়াক লগ পাইছিলোঁ আচলতে মই পোৱা নাছিলোঁ মোৰ ভাইটিয়ে লগ পাইছিলে মোৰ ভাইটিয়ে দুদিনমানৰ কাৰণে তেওঁ ডিয়াৰ কলেজত কাম কৰিছিলে আৰু কাম কৰোঁতে সি আচলতে বহি চাব পাইছিলে আৰু বহি চাব পাই সি সম্ভৱতঃ মোক কৈছিলে যে এটা ল'ৰা আছে এই ল'ৰাটো মেথছটো পাৰে কিন্তু সি বহুত ভুল কৰে সৰু ভুল আৰু কথাটো মোক সি দুপৰীয়া সময়ত জনোৱাৰ পিছত ইয়াক সি লগ ধৰি মোক জনালে যে ই আহিব ইয়ালৈ আৰু মোৰ ভালেই আছিলে ইতিমধ্যে মোৰ এটা মেথমেটিক্স টিউটৰিয়েল চেণ্টাৰ আছেই মেথছ পইণ্ট বুলি আৰু মই সেই সুবাদতে মই ইয়াক ক'লোঁ ঠিক আছে তুমি আহি মোক লগ দিবা আৰু মই আৰু এটা কথা ভাল লাগিল এই ৰাতিখন প্ৰায় 9টামান বজাত মোক লগ ধৰিবলৈ গৈছে আৰু সেইটো আমি ছাত্ৰৰ ক্ষেত্ৰত বহুত কম পাওঁ আজিৰ পৰা কেইবছৰমান আগত মই এজন ল'ৰা লগ পাইছিলোঁ তেনেকৈ বিদ্যাসাগৰ হাজৰিকা বুলি সিও তেনেকুৱা এটা ল'ৰা আছিল আৰু বহুত বছৰৰ মূৰত মই ইয়াক পাইছোঁ তেতিয়া মই একদম উৎফুল্লিত হৈ পৰিলোঁ মই ইয়াক পঢ়াম আৰু মই কি কৰিলোঁ মোৰ আটাইতকৈ যিটো ভাল বেষ্ট এই বেষ্টটোতে মই তাক ভৰাই দিলোঁ মই তাত বোলে তই ইয়াতে শিক আৰু মই ভবাৰ নিচিনা সি সম্পূৰ্ণ কষ্ট কৰিছে আৰু মই যেনেকৈ চিলেবাছখন কমপ্লিট কৰিবলৈ চেষ্টা কৰিছোঁ সি একদম তেনেকুৱা ৰেগুলাৰ ল'ৰা আছিল কোনো ধৰণৰ তাৰ নাই ফাঁকি নামাৰে চিনচিয়াৰ আৰু এনেকুৱা অমায়িক ল'ৰাক সহায় কৰিব পৰাটো মোৰ কাৰণে একদম ডাঙৰ কথা এটা আপুনি মানে তেওঁৰ যিটো পঢ়াৰ যিটো মাচুল সেই বছৰ মানে আপুনি টিউশ্যন কৰিছিলে সেই মাচুলটো আপুনি লোৱা নাছিল নাই তেওঁ মোক সেইটো নাই লোৱা কাৰণ তেওঁৰ মই ঘৰুৱা অৱস্থাটোৰ বিষয়ে গম পালোঁ মাচুলটোৰ মেইন কথা নাই যেতিয়া সি ইমান সুন্দৰভাৱে পঢ়ে আৰু আজিৰ দিনত আচলতে সেনেকুৱা ষ্টুডেণ্ট কম পোৱা যায় যাৰ ইমান বাধ্যকতা থাকে আৰু যিমান পঢ়িবলৈ তাৰ ইমান চেষ্টা আৰু মই যে তাত অলপ সহায় কৰিব পাৰোঁ সেইটো আচলতে মই সামাজিক কৰ্তব্য বুলি মই অনুভৱ কৰোঁ কাৰণ আৰু আজিৰ দিনত আমি সকলোৱে যোনে পাৰোঁ মানে সহায় কৰিবই লাগে আৰু মোৰ এইটো মনোভাৱ আছিলে আৰু সেই মনোভাৱৰ কাৰণে মই ভাবিলোঁ কি ইয়াক মই সহায় কৰিম সি মোক আচলতে কিবা এটা দিয়াৰ কিন্তু চেষ্টা কৰিছিলে মাজতে দেই ই মোক ছাৰ কিবা এটা দিম আৰু এনেকুৱা ধৰণৰ মই নাই তই মোক একো দিব নালাগে আচলতে আৰু সি এতিয়া যিমান ধৰণৰ আপোনাৰ পঢ়ে বা আজি সি যিটো ফলাফল পাইছে মই ভাবোঁ আজিৰ পৰা 5 বছৰ পিছত সি কাৰোবাক তেনেকৈ সহায় কৰিব আৰু যোনদিনাখন সি কাৰোবাক সহায় কৰিব সেইদিনাখন মই সাফল্য আৰু মই বিচাৰোঁ আৰু তাক মই ৰিজাল্টৰ ফলাফল যিদিনা ওলাইছে মই তাৰ ঘৰলৈ আহিছোঁ আৰু আহিও মই সেই কথাটোৱে তাক কৈছোঁ যাতে মই শুনোঁ যে তুমিও কাৰোবাক তেনেকৈ সহায় কৰিছা আৰু তোমাৰ তেতিয়াই মই সফল হ'ম মোৰ কামটোত আজি যেনেকৈ মই তাৰ কাৰণে কৈছোঁ আজিৰ পৰা মই বিচাৰোঁ যে 5 বছৰ বা 10 বছৰ পিছত সি কাৰোবাৰ কাৰণে কওক আৰু সি আদৰ্শ হওক আৰু মই ইয়াৰ আৰু এটা কথা ক'ব বিচাৰোঁ আৰু যদি কোনোবা ছাত্ৰ ছাত্ৰী এনেকৈ গণিতটো পঢ়িব বিচাৰে তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু মই যেনেকৈ পাৰোঁ সহায় কৰিম তেওঁক এইটো মই কথা দিছোঁ তেওঁলোকক ইয়াৰ জৰিয়তে আৰু মই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেওঁৰ গণিতত আচলতে গোটেইকেইটা ছাবজেক্টত মোৰ ছাবজেক্ট যেতিয়া ভাল নম্বৰ পালে মই এনেও উৎফুল্লিত হ'ম কাৰণ সেইটো মোৰ ছাবজেক্ট আৰু মই আশা কৰিম সি বহুত ভাল ৰিজাল্ট কৰক আৰু বেছি তাৰ উজ্জ্বল হওক মোৰতো বহুত আশা আছে আৰু তাৰ ঘৰৰো দেউতাক আছে যথেষ্ট উৎফুল্লিত হৈ আছে আৰু মই বিচাৰিম তেওঁৰ ভৱিষ্যত উজ্জ্বল হওক আৰু সকলোকে আশীৰ্বাদ কৰিব যাতে সি তাৰ উজ্জ্বল ভৱিষ্যত হয় ঠিক আছে এজন মহান আচলতে ব্যক্তি শিক্ষা যি দান কৰে সি বোলে নিজে মমৰ দৰে গলি আনক পোহৰ বিলায় সেই কথাটো আজি ক'ৰবাত প্ৰযোজ্য হৈও আছে সমাজখনত আপোনাৰ কথা শুনি আপুনি এতিয়া বৰ্তমান কি কৰি আছে মই বৰ্তমান আমাৰ গোলাঘাট ফৰকাটিং মহাবিদ্যালয় কণ্টেক্সুৱেল টিচাৰ হিচাপে কাম কৰি আছোঁ আৰু বৰ্তমান মেথমেটিক্সত আৰু মই চেষ্টা কৰি আছোঁ এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে আপোনালৈ শুভেচ্ছা থাকিল আৰু আপোনাৰ দৰে মানুহ বা সমাজত জীয়াই আছে কাৰণে সমাজখন ভাল হৈ আছে আৰু যি মানৱীয়তা সেই মানৱীয়তাটো আপোনালোকৰ নিচিনা ব্যক্তিৰ কাৰণে আচলতে আছে বুলি বৰ্তমান সমাজখন সুন্দৰ হৈ আছে বুলি আমি ক'ব পাৰোঁ আপোনালৈ পুনৰ আমি শুভেচ্ছা জনাইছোঁ আপুনি আগবাঢ়ি যাওক মই শেষত পিতৃ আছে
আচলতে যিজন ব্যক্তি পিতৃ তেখেতক আপুনি নুসুধিলে ক'ৰবাত ভুল হ'ব। আপুনি কি কৰে আপুনি? মই পকা মিস্ত্ৰী কৰোঁ। পুত্ৰই ইমান ভাল ৰিজাল্ট কৰিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। বহুত ভাল লাগিছে। কি ক'ব এই মুহূৰ্তত, কি ক'ব? ভাল লাগিছে, কি ক'ম আৰু ভালে লাগি আছে আৰু। ভাল লাগি আছে। কি হোৱাটো বিচাৰে পুত্ৰ? এই PhD কৰি এইবোৰ কিবা প্ৰফেচাৰ হোৱাৰ মন আছে কৈছে। আশা কৰিছে, আশা কৰিছোঁ সফল হওক। ছাৰসকল আছেই আছে। মই মাতৃ আছে অকণমান, অকণ আগবাঢ়ি আহিব। খুব মানে বহি অকলে অকলকৈ ৰৈ আছে আপুনি। পুত্ৰই ইমান ধুনীয়া ৰিজাল্ট কৰিছিলে, আপোনাৰ যথেষ্ট চাগে অৱদান ক'ৰবাত আছে। কেনেকৈ চাইছিলে পুত্ৰক আপুনি, কেনেদৰে আগবঢ়াই নিবলৈ চেষ্টা কৰিছিলে? এনেকৈ আৰু সি পঢ়াটো বহুত কষ্টকৈ পঢ়িলে 1 বছৰ। আমি ভাবিছোঁ ৰিজাল্ট পাই পেলাই বহুত ভাল লাগিছে। মানুহবোৰ এনেকৈ ফোন চোন কৰি খবৰো লৈছে, আহিছোঁ, সেইকাৰণে বহুত ভাল লাগিছে। মেট্ৰিকতো ভাল কৰিছে ৰিজাল্ট, তেনেকৈ মানুহবোৰ আহিছে, গৈছেও, তেনেকৈ খবৰো লৈছে, সেইকাৰণে বহুত ভাল লাগিছে। ঠিক আছে, আমি ধন্যবাদ জনালোঁ। শেষত মই তোমাৰ পৰা সুধিম, কি হ'ম বুলি ভাবিছা এতিয়া? মোৰ প্ৰথম ভাবিছিলোঁ এই প্ৰফেচাৰ হ'ম বুলি। এতিয়া প্ৰফেচাৰলৈতো বহুত দীঘলীয়া পঢ়িব লাগিব, তাৰ বাবে মই ডিগ্ৰীতে UPSC আৰু APSCৰ বাবে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছোঁ। তাৰপিছত DC ৰ বাবে। ঠিক আছে, তোমাৰ যি সপোন, সেই সপোন সাৰ্থক হওক। আৰু এই যিটো আচলতে সফলতা কঢ়িয়াই আনিছে, এই সফলতা বহুতৰ কাৰণে আদৰ্শ। কাৰণ মই প্ৰথমে সামগ্ৰিক যিটো ঘৰুৱা পৰিৱেশ, সেই পৰিৱেশটো দেখুৱালোঁ। ছাত্ৰজনে কৰা কষ্ট বা পৰিয়ালে কৰা কষ্ট বা ঘৰুৱা যিগৰাকী শিক্ষক আছিল, সেই শিক্ষকগৰাকীয়ে তেওঁ যিটো মহান ত্যাগেৰে শিক্ষাদান কৰিছিলে, সমগ্ৰ পৰিৱেশটো দেখুৱালোঁ। আমি আশা ৰাখিছোঁ এই যি বাৰ্তা, এই বাৰ্তাই আচলতে সমাজখন উৎফুল্লিত কৰক, উৎসাহিত কৰক। আৰু উঠি অহা যিসকল ছাত্ৰ ছাত্ৰী আছে, প্ৰজন্ম আছে, সেই প্ৰজন্মৰ কাৰণে এনেকুৱা হাজাৰটা উদাহৰণ ভৱিষ্যতে আমি যাতে বাতৰিৰ জৰিয়তে দেখুৱাব পাৰোঁ, এই আশা কৰিছোঁ। আৰু গোলাঘাট জিলাখনলৈ যি গৌৰৱ, এই গৌৰৱ এতিয়া নহয় পূৰ্বতেও আছিলে, আৰু ভৱিষ্যতলৈ এনেকুৱা গৌৰৱ যাতে কঢ়িয়াই সমাজখন, শিক্ষাৰ জগতখন সুন্দৰ কৰি তোলক, এই আশা ৰাখি আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই সবিবৰাই এই মুহূৰ্তত বিদায় মাগিছোঁ। ধন্যবাদ।